এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। মিয়াৰ লগত যুদ্ধ নহয়, অসমক ভিক্ষাৰী বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই যুদ্ধ কৰিছে। মুখ্যমন্ত্ৰী কুকীৰ্তি আমি সমগ্ৰ বিশ্বতে দেখুৱাই দিম। এতিয়া এনেদৰে হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু হাজাৰ হাজাৰ লোকে আজিৰ দিনটোত দিল্লী কঁপাবলৈ সাজু হৈ উঠিছে। দিল্লীত ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে আৰু তাৰ মাজতেই এতিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু নেতাই ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে মিয়াৰ লগত যুদ্ধ নহয়, অসমক ভিক্ষাৰী বনাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ চলাইছে, এই যুদ্ধ কৰিছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী কুকীৰ্তি আমি সমগ্ৰ বিশ্বত দিল্লীৰ পৰা দেখুৱাই দিয়া হ'ব কেনেদৰে মুছলমানক বাছি বাছি অত্যাচাৰ কৰিছে, কেনেদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ থকা উৰিয়াম ঘাটত উচ্ছেদ চলোৱা হৈছে, তামোলৰ বাগান কাটি দিয়া হৈছে, এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে সংখ্যালঘু নেতাই। আৰু তাৰ পাছতে আজিৰ দিনটোত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দিল্লীত। এতিয়া অসমৰ উচ্ছেদৰ প্ৰসংগৰে দিল্লী উত্তাল হৈ পৰিছে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উঠাই দিয়ে এওঁলোকৰ হাতত আমাক মুছলমানক মাৰপিট কৰিবলৈ। গতিকে কওঁ, এই যুদ্ধ মুছলমানৰ লগত যুদ্ধ নহয়, এই যুদ্ধ মিয়াৰ লগত যুদ্ধ নহয়, এই যুদ্ধ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভিকাৰী বনাবলৈ যুদ্ধ কৰি আছে। আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ প্ৰতিবাদ কৰিম। আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কুকীৰ্তি আৰু কুকাণ্ড আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম। আমি শেহতীয়াকে এটা পৰিৱেশ দেখিছো, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল মানুহক উচ্ছেদ কৰিছে তেওঁলোকক অন্য স্থানলৈ যাবলৈ তেওঁলোকক দিয়া নহয়। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰো যে এই উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্থনৈতিকভাৱে আমাৰ অসমখনক দুৰ্বল কৰিছে। গতিকে কওঁ, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কোনোবাই বাংলাদেশী কৰে, আমি কাৰো কথা আমি কেয়াৰ নকৰো। আমি এখন স্বাভিমানী অসমৰ কাৰণে আমি কাম কৰিছো আৰু এখন অসমৰ ভিতৰত আমি সদায় ৰাইজৰ হকে কাম কৰিছো, ৰাইজক লৈ আগুৱাইছো, অসমৰ স্বাৰ্থত কাম কৰিছো, অসমীয়াৰ স্বাৰ্থত কাম কৰিছো। কোনোবা চিন্তু বৰুৱা, শৃংখল চলীয়া আৰু অভদ্ৰ কিছুমান কৰ্মসংস্থাপন নথকা দালাল চক্ৰৰ টেক্স কালেক্ট কৰা তেওঁলোকে নাম লগা সংগ্ৰাম কৰে বুলি কয়, তেওঁলোকক প্ৰত্যাহ্বান জনাইছে। এখন অসমত ঐক্যবদ্ধ হৈ চলিব বিচাৰিছো। কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AK-47 উঠাই দিয়ে এওঁলোকৰ হাতত আমাক মুছলমানক মাৰপিট কৰিবলৈ। গতিকে কওঁ, এই যুদ্ধ মুছলমানৰ লগত যুদ্ধ নহয়, এই যুদ্ধ মিয়াৰ লগত যুদ্ধ নহয়, এই যুদ্ধ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভিকাৰী বনাবলৈ যুদ্ধ কৰি আছে। আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে। মুছলমানক তেওঁলোকে দেখিব নোৱাৰে আৰু সেই মুছলমানক কৰা অপমান অত্যাচাৰ